आवरण दाशेन नश्यन्ति सर्वजन्तवः मित्राणि च श्वाकम् इत्थं विचार्य रक्षणं सदा সুষম বসুন্ধৰাৰ এটি নতুন খণ্ডলৈ আপোনাক আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, আধুনিক বিশ্বত আমি প্ৰায় প্ৰত্যেকেই একোটা ৰাজনৈতিক বান্ধোনত বান্ধ খাই থাকোঁ। সেই ৰাজনৈতিক বান্ধোনে আকৌ একোটা ভৌগোলিক সীমা নিয়ন্ত্ৰণ কৰে। এই ভৌগোলিক সীমাই সৃষ্টি কৰে একোখন দেশৰ, আৰু দেশসমূহৰ বিশিষ্টতাৰ কাৰক হৈছে সংবিধানখন। সংবিধানৰ প্ৰস্তাৱনাতে দেশ এখনৰ সামগ্ৰিক চৰিত্ৰ অংকন কৰা হয়। প্ৰিয় শ্ৰোতা, আমাৰ সুবিশাল দেশ ভাৰতৰ বিশাল সংবিধানখন গ্ৰহণ তথা কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ আজিৰ দিনটোতে, অৰ্থাৎ আজি হ'ল গণৰাজ্য দিৱস। সুষম বসুন্ধৰাৰ সমূহ শ্ৰোতালৈ পুনতে আমি গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঘৰ এটি বন্ধাৰ বেলিকা, পথাৰত ভূঁই ৰোৱাৰ বেলিকা, বাৰী এখন কৰাৰ বেলিকা, গৰু পোহাৰ বেলিকা, ফুলনি পতাৰ বেলিকাও আমাৰ সীমা একোটাৰ দৰকাৰ হয়। এই সীমাৰ বহুকেইটা বৈশিষ্ট্য থাকে। প্ৰথম বৈশিষ্ট্যটো হৈছে বাহিৰৰ পক্ষৰ পৰা ভিতৰৰ সম্পদখিনি সুৰক্ষা দিয়া। ঘৰৰ বেৰ, বাৰীৰ ঢাপ, জেওৰা জপনা আদিবোৰ সেইবোৰৰ শ্ৰেণীত পৰে। দ্বিতীয় বৈশিষ্ট্যটো হৈছে সম্পদটোৰ পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা উটুট ৰখা। বাৰীৰ চুকত কলগছ নতুবা বাঁহজোপা ৰোৱাৰ সময়ত আপুনি সঁচাসঁচিকৈ জেওৰা ভেটি দিয়ে বা মনতে এটি কাল্পনিক সীমা বান্ধি লয়। সেই সীমাৰ ভিতৰত কোনো শুকাঠি গছ আপুনি নুৰুৱে, নহয় জানো? যেনে ধৰক ফুলগছবোৰ ৰোৱাৰ বেলিকা, বাৰীত শাক লগোৱাৰ বেলিকাও আপুনি এনে অনুমানিক কিছু এলেকা এৰি দিয়ে। সেয়া গছবিধ বাঢ়িবলৈ কৰি দিয়া সুবিধা, সেয়া তাৰ পাৰিপাৰ্শ্বিক সীমা, সেইখিনি লাগিবই। উদ্ভিদ একোজোপাৰ সেয়া এক প্ৰকাৰ অধিকাৰ। জীৱ জন্তু, চৰাই, কীট পতংগৰ বাবেও তেনে পাৰিপাৰ্শ্বিক সীমা একোটাৰ দৰকাৰ হয়। বহনক্ষম উন্নয়নৰ যিকোনো পৰিকল্পনাৰ সময়ত সেই কথাটো আমি কোনোপধ্যেই উপেক্ষা কৰিব নোৱাৰোঁ। জিয়াৰ পৰা পখিলালৈ, কেঁচু কুমতিৰ পৰা ভেকুলী লালুকিলৈ, জোনাকী পৰুৱাৰ পৰা গোবৰুৱালৈ, ঘনচিৰিকাৰ পৰা শালিকালৈ সকলোবোৰৰ উপস্থিতিৰ হাৰৰ তাৰতম্যই আপোনাৰ কল্পনাৰ বাৰীখনৰ বা আপুনি সুষম বসুন্ধৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বিচৰা পৰিকল্পনাত অনুঘটকৰ কাম কৰিব পাৰে, আচলতে কৰেই। আপোনাৰ ঘৰৰ আমজোপাত পোকে ধৰে, কঁঠালত পোকে ধৰে। কেইবছৰমানৰ পূৰ্বে ৩-৪ পোন তামোল দিয়া গছজোপাত এতিয়া এপোনো নোপোৱাৰ পৰিৱেশ এটা হৈছে। আপোনাৰ নাই হোৱা যদিও কাৰোবাৰ কিন্তু হৈছে। বৰশী বাবলৈ আগতে কেঁচু বিচাৰিবলগীয়া নহৈছিল। যিকোনো ঠাইত একোৰ মাৰিলেই কেঁচু পোৱা এটা পৰিৱেশ আছিল। এতিয়া কেঁচু বিচাৰিবলগীয়া পৰিৱেশ এটা হৈছে। এইবোৰ পাৰিপাৰ্শ্বিকতা পৰিৱৰ্তন হোৱা একোটা ইণ্ডিকেটৰ। বিজুতিৰ পূৰ্বে লাইটবোৰ ধিমিক ধামাক কৰাৰ লেখীয়া এইবোৰ পৰিৱেশৰ বিজুতিৰ লক্ষণ। এখন গাঁও সমাজ হিচাপে গঢ়ি তুলিবলৈ সকলো ক্ষেত্ৰতে দক্ষ অভিজ্ঞ লোকৰ প্ৰয়োজন হয়। চিকিৎসক, শিক্ষক, অভিযন্তা, সংগঠক, খেতিয়ক, শিপিনী, সাংস্কৃতিক কৰ্মী, শিল্পী, লেখক, চাকৰিয়াল, সামগ্ৰিকভাৱে গাঁওখনক ভালপোৱা লোকৰ সমাৱেশ ঘটিলেহে বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনাটোত সফল হ'ব পৰা যাব। প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ভালপোৱাখিনিৰে গাঁওখনৰ, সমাজখনৰ উন্নতিত অৰিহণা যোগাই গ'লেই গাঁওখন, সমাজখন সমৃদ্ধিৰ দিশলৈ আগবাঢ়ি যায় অবিৰতভাৱে। কিন্তু সকলো গাঁৱত প্ৰয়োজন হোৱা সকলো পৰ্যায়ৰ মানৱ সম্পদ বহু সময়ত নাথাকে। সেইদৰে এজন মানুহে ভবা আৰু বিচৰা সকলোবোৰ সুবিধা নিজৰ বাৰীত নাথাকে। বা কেতিয়াবা এনেকুৱাও হয় যে বহু ক্ষেত্ৰত আমি অভিজ্ঞ, বহু খেতি কৰিবলৈ জানো, কিন্তু সেই অনুপাতে মাটিৰ পৰিমাণ তেনেই তাকৰ। সেই পৰিৱেশত আমি যেতিয়া উৎপাদন, উপাৰ্জন আৰু বহনক্ষম উন্নয়নৰ কথা ভাবিম, তেতিয়াই সঠিক পৰিকল্পনাৰ প্ৰয়োজন হৈ পৰে।
সঠিক পৰিকল্পনা আৰু তাৰ ৰূপায়ণে নিৰ্দিষ্ট ডোখৰ মাটিৰ পৰা সৰ্বাধিক উপযোগিতা, সৰ্বাধিক উৎপাদন, সৰ্বাধিক উপাৰ্জন, বহনক্ষম পৰিৱেশ বৰ্তি থকাটো সম্ভৱ হ'ব পাৰে। পৰিকল্পনা বুলি ক'লে আমি আকৌ হঠাতে কোনো ডিগ্ৰীধাৰী বিশেষজ্ঞই ঠিক কৰি দিয়া কিছু হিচাপ নিকাচ, নিৰ্দেশনা, মেপ, ড্ৰয়িং আদি ভাবোঁ আৰু অকণমান ভয়ো খাওঁ। প্ৰকৃততে তেনেকুৱা কথা নহয়। নিজে বহী কলম লৈ বা নলৈও পৰিকল্পনা এটা ৰূপায়ণ কৰিব পৰা যাব পাৰে। সেই পৰিকল্পনাটো কেনেধৰণৰ সেই বিষয়ে কৈছে আমাৰ সৈতে থকা কৃষি বিশেষজ্ঞ ডক্টৰ কৰুণাকান্ত শৰ্মাই। আমাৰ সকলোৰে সমান মাটি নহয়। এতিয়া খুব কম মাটি আছে যেনিবা। কম মাটি থকা মানুহজনক প্ৰথমতে প্ৰশ্ন কৰিব লাগিব যে আপোনাৰ প্ৰয়োজনীয় কথাকেইটা কি কি। তাৰমানে আমি একথা যদি আছে, আমি চাব লাগিব যে অৰ্থকৰী শস্য কি কি আমি তেওঁক ছাজেষ্ট কৰিব পাৰোঁ। আৰু লগতে যদি সৰু পুখুৰী এটা আছে, তেতিয়াহ'লে সেই পুখুৰীৰ পানীখিনি যাতে সদব্যৱহাৰ হয় সেই ব্যৱস্থাটো কৰিব লাগিব। আৰু পুখুৰীটো থাকিলেই নহ'ব, পুখুৰীৰ পানী ৰখাৰ ব্যৱস্থাটো আমি কৰি দিব লাগিব। তেতিয়াহ'লে হ'ব কিন্তু পানীটো তেতিয়া ৰ'ব। আৰু এনেকুৱা কৰিম যে একঠা হ'লেও বা দুকঠা হ'লেও আমি শ্লোপটো এনেকুৱাকৈ কৰি দিম যাতে বৰষুণ আহিলে গোটেই বৰষুণৰ পানীখিনি যাতে সেই পুখুৰীটোলৈ গুচি আহে। তেতিয়াহ'লে হ'ব কিন্তু তেওঁৰ মানে বাৰীখনৰ পৰা পানীটো তাৰমানে অথলে নাযায়, তাৰমানে বাহিৰলৈ ওলাই নাযায়। পানীটো যেতিয়া বাহিৰলৈ বৈ যায় তাৰ লগত আকৌ আমাৰ পোষক দ্ৰব্যবিলাকো গুচি যায় নহয়। সেইকাৰণে আমি পুখুৰীটোলৈ যদি দি দিওঁ তেতিয়াহ'লে পোষক দ্ৰব্যখিনি লোকচান হোৱাৰ পৰা বাচি থাকিলে। সেইকাৰণে এটা বস্তু মই কওঁ যে যিয়েই নহওক লাগিলে আমি আগবাঢ়িব লাগিব সমন্বিত পাম্প ব্যৱস্থাৰ যিটো মূল আধাৰ আছে সেই আধাৰতে আগবাঢ়িব লাগিব। আৰু সেই আধাৰত আগবাঢ়িলে আপোনাৰ পৰিমাণ দুকঠাই হওক বা দুবিঘাই হওক বা দুপুৰাই হওক, আমি সেইমতে তাৰমানে অনুপাতিক যিটো জোখ আছে সেই জোখমতে আমি আগবাঢ়ি গুচি যাম। তাৰমানে সেইটো হ'ব এটা সন্তুলিত এটা ব্যৱস্থা, যাৰ দ্বাৰা কি হ'ব আপুনি উৎপাদনো পাব, উপাৰ্জনো পাব আৰু সি বহনক্ষম হ'ব। তাৰমানে আমি এই তিনিটা কথা কিন্তু সদায় মনত ৰাখিব লাগিব। উৎপাদনক্ষম হ'বই লাগিব, উপাৰ্জনক্ষম হ'বই লাগিব আৰু সি বহনক্ষম হ'ব লাগিব, সদায় পাই থাকিব লাগিব। নিজৰ নিৰ্দিষ্ট পৰিমাণৰ মাটিডৰা সৰ্বাধিক উৎপাদন, সৰ্বাধিক উপাৰ্জন আৰু বহনক্ষম কৰি ৰাখিবলৈ সঠিক পৰিকল্পনাৰ জৰিয়তে যেনেদৰে সফল হ'ব পাৰি, সেইদৰে গাঁও বা অঞ্চল বিশেষতো সামগ্ৰিক পৰিকল্পনা, সামূহিক প্ৰচেষ্টা আৰু সমন্বিত কৃষিকৰ্মৰ যোগেদি এক বহনক্ষম উন্নয়ন সহিতে ভৰুণ গাঁও তথা অঞ্চললৈ ৰূপান্তৰিত কৰিব পাৰি। আমি পৰিয়ালৰ সদস্যসকলৰ মাজত কলম, পেঞ্চিল, স্কেল আদি সলনিকৈ ব্যৱহাৰ কৰোঁৱেই। চুবুৰীয়াৰ লগত আকস্মিক প্ৰয়োজনত চেনি, চাহপাত, শাক পাতৰ বিনিময় কৰিয়ে থাকোঁ। তেনেদৰে গাঁওবাসী মিলি সমন্বিত কৃষিকৰ্মৰ পৰিকল্পনাও কৰিব পাৰি। তেনে কৰাৰ সুফলো অনেক আছে। এই বিষয়ে আমাক ব্যাখ্যা আগবঢ়াইছে কৃষি বিশেষজ্ঞ ডক্টৰ কৰুণাকান্ত শৰ্মাই। সেই কথাটো কি হ'ব, আমি এটা কথা কৈ আছোঁ যে আমাৰ বছৰটোত 2টা খেতি কৰিব লাগে, 3টা খেতি কৰিব লাগে। মূল সমস্যা কি? উদঙীয়া গৰুৰ সমস্যা। এতিয়া চব যদি একেলগে কাম কৰে তেতিয়াহ'লে ছ'চিয়েল ফেন্সিংটো হ'ল। ছ'চিয়েল ফেন্সিং হোৱাৰ লগে লগে আমাৰ মাটিডৰা সুৰক্ষিত হ'ল। সুৰক্ষিত হোৱাৰ লগে লগে কি হ'ব, আমি ধানৰ দিনততো ধান কৰিলোঁ, কিন্তু ধান কটাৰ পিছত ৰবি শস্যৰ বতৰত বিভিন্ন ধৰণৰ শাক পাচলি, তৈলজাতীয়, মাহজাতীয়, ঘাঁহজাতীয় চব এনেকৈ কৰিলোঁ যাতে আমাৰ গাঁওখনত কি কি প্ৰয়োজন আছে, ঘাঁহ ইমানখিনি প্ৰয়োজন আছে, তৈলজাতীয় পদাৰ্থ ইমানখিনি প্ৰয়োজন আছে। আনকাল আমাৰ সেইটো এনেই পৰি থাকে, চন পৰি থাকে। কিন্তু আমি যদি এনেকৈ সন্মিলিতভাৱে কৰোঁ তেতিয়াহ'লে পাচলিও আহিলে, ঘাঁহো আহিলে, মাহো আহিলে, তৈলজাতীয় আহিলে, এই কথাখিনি আহিলে। প্লাছ মানে কি হ'ল, সকলোৱে যাতে একতাৰে একেলগে কাম কৰাৰ যিটো মানসিকতা, সেই মানসিকতা আহিলে আৰু প্ৰত্যেকৰ প্ৰতি প্ৰত্যেকৰ দায়িত্বটো বাঢ়ি যাওক। সেইটো এতিয়া নোহোৱাৰ কাৰণেহে আমাৰ চবেই যে গাইগতীয়া ভঁৰাল বুলি কয় যে, যদি আপুনি কোৱা কথাটো তাৰমানে যিটো একগোট হৈ পেলাই কাম কৰা কথাটো যদি আহে, প্ৰত্যেকেই প্ৰত্যেকৰ দায়িত্বটো বুজিব আৰু ইজনে সিজনৰ প্ৰতি যিটো দায়িত্ব, সেই দায়িত্বটো উপলব্ধি কৰিব। সেই উপলব্ধি কৰাটো এতিয়া বৰ্তমান সময়ত অতি প্ৰয়োজনীয় হৈছে। এই কাৰণেই প্ৰয়োজন হৈছে যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেই কথাটো অতি দৰকাৰ হৈছে। তাৰমানে গোটেই গাঁওখন একেলগ হৈ থকা, সিহঁতি ওচৰৰ মানুহজনক চিনি পোৱা, এই কথাটো মানে
লগে লগে হৈ যাবতো, মানে ক'ব নোৱাৰাকৈ হৈ যাব। আৰু এই লগ হৈ যোৱা যে কথাটোত আৰু এটা কথা সোমাই আছে, আমি যে বস্তুবিলাক উৎপাদন কৰিম তাৰতো ব্যৱসায়িক এটা দিশ আছে। ব্যৱসায়িক দিশটো গাইগুটীয়াকৈ কৰাতকৈ সামূহিকভাৱে যদি কৰে, ধৰক এটা অঞ্চলত আমি এটা ঠিক কৰি ল'লোঁ যে আমাৰ অঞ্চলত আমি এই বছৰটোত 5,000 টেঙা বিক্ৰী কৰিম, কিন্তু 5,000 টেঙাটো এজনে উৎপাদন নকৰে, গোটেই চবেই লগ লাগি কৰিব। আৰু সেই 5,000 টেঙা ছিঙাৰ যিটো চাইকেল, সেই চাইকেলটো ঠিক কৰি ল'ব লাগিব যে একেদিনাই 5,000 টেঙা যদি ছিঙি দিয়ে তেতিয়াহ'লেতো বজাৰলৈ নিওঁতে নষ্ট হোৱাৰে চান্স আছে, বা দামটো ডিমাণ্ড এণ্ড ছাপ্লাই যিটো কথা আছে সেই কথাটো আমি ফ'ল' কৰিব লাগিবতো। তাৰ উপৰি আপুনি চাওক, এতিয়া প্ৰত্যেকেই যেনিবা গৰু আছে, কোনোবাই 0.5 লিটাৰ, কোনোবাই 2 লিটাৰ, কোনোবাই 3 লিটাৰ, কোনোবাই 5 লিটাৰ এনেকৈ উৎপাদন কৰিছে। সেই কথাটো গোটেইখিনিয়ে লগ লাগি যদি গাখীৰখিনি একেলগ কৰি সমূহীয়াভাৱে যদি এটা সিদ্ধান্ত লৈ পেলাই বজাৰলৈ লৈ গুচি যায়, তেতিয়াহ'লে হ'বগৈতো গাখীৰখিনি ধুনীয়াকৈ দামো পাব, আৰু সদায় গাখীৰৰ যে দাম পাব সেইটো মানে এটা ভাল কথা হ'ব। আৰু গাখীৰ আটাইতকৈ ডাঙৰ কথা কি জানেনে, গাখীৰটো সদায় কেছত চলে। তাৰমানে পইচাটোৰ কাৰণে একদম বহুত দিনলৈ ৰৈ থাকিব নালাগে, লগে লগে পইচা পায়। ছাগলী এইটো ATM কাৰ্ডৰ নিচিনা, পইচা দৰকাৰ হ'ল বেছি দিলে পইচা পালে। গতিকে তেনেকুৱা কিছুমান সুবিধা আছে। গতিকে আমি তেনেকৈ যদি আমি অলপ মানে চিন্তা কৰি কামবিলাক কৰোঁ, এতিয়া কোনোবা এটা ৰাস্তা গাঁও পথাৰলৈ যোৱাৰ ৰাস্তাটো যেনিবা বেয়া হৈ আছে, যিটো কাৰণে নেকি আমাৰ ঠেলাখন নিবলৈ অসুবিধা হৈ আছে, যদি সমূহীয়াভাৱে কৰে তেতিয়া ৰাস্তাটো কি কৰিব, চবেই লগ লাগি ক'ব যে আমাৰ বৰ অসুবিধা হৈছে, ঠেলাখন নিয়া, আমি এইকণ ৰাস্তা লগ লাগি ঠিক কৰি পেলাওঁ। সেই তেনেকুৱা কিছুমান কামো একেলগে হ'ব। গতিকে তেনেকুৱা কামৰ তালিকা বহুত আছে সমূহীয়াভাৱে কৰিব পৰা, আৰু সেইটোৱে গাঁওখনৰ যে কিমান ভাল কৰিব ভৱিষ্যতলৈ সেইটো মানে অনুমানেই কৰিব নোৱাৰি। সেই কথাটোৰ কাৰণে মই কওঁ যে সমূহীয়াভাৱে যদি আগবাঢ়ে আমি সফল হ'মেই। তাৰমানে ৰাইজে নখ জোকাৰিলে নৈ বয়। আমাৰ সমাজত অতীতৰে পৰা চলি অহা এনে উদাহৰণবোৰৰ গুৰি কথাখিনিয়ে সামূহিকভাৱে কাম কৰাৰ সুফলৰ কথা কি সূচায়। বাস্তৱ ক্ষেত্ৰত কামত আগবাঢ়োতে সুষমা বসুন্ধৰাৰ পঞ্জীভুক্ত শ্ৰোতাসকলক মনে মিলা কমেও 5জনীয়া গোট এটি গঠন কৰি ল'বলৈ কৈছিলোঁ। বন্ধুসকল, গোট হৈ কাম কৰাৰ উপযোগিতা বহুত। কাম খৰতকীয়া হয়, উপায় বা বিকল্প বেছিকৈ ওলায়। শ্ৰমখিনি ভাগ ভাগ হোৱাৰ ফলত ভাগৰখিনিও এক প্ৰকাৰৰ উপভোগ্য হয়। দায়িত্বখিনি ভাগ ভাগ হোৱাৰ ফলত একান্তই নিজৰ জীৱনৰ অন্য দায়িত্বৰ বেলিকাও কিছু বেছি সময় ওলায়। অৰ্থনৈতিক হেঁচাখিনিও ব্যক্তিগতভাৱে কম হয়। বিশ্বাসযোগ্যতাৰ পৰিৱেশ এটাই কামৰ প্ৰতি আগ্ৰহ বঢ়াই তোলে, আৰু বহু এনে উদাহৰণ দিব পাৰি। সামূহিক ধাৰণাটোৱে বা ব্যৱস্থাটোৱে বহু ছদ্মবেশী শ্ৰম নাইকিয়া কৰে। ফলত সেইখিনি শ্ৰম বেলেগ কামত ব্যৱহাৰ কৰিব পৰা পৰিৱেশ ওলায়। সময় বাচে, সময়খিনি অন্য উৎপাদন বা উপাৰ্জনত লগাব পৰা হয়। কোনো কামৰ বাবে ঋণ লোৱা আৰু পোৱাৰ সামূহিক তথা গোটৰ সুবিধা অনেক। চৰকাৰেও এতিয়া গোটসমূহৰ জৰিয়তে গ্ৰাম্য উন্নয়নৰ আঁচনি ৰূপায়ণত প্ৰাধান্য দিছে। বেংকসমূহেও ব্যক্তিবিশেষৰ ঋণতকৈ গোটৰ সামূহিক প্ৰচেষ্টাকহে গুৰুত্ব দিবলৈ লৈছে। লোৱাৰ অনেক কাৰণো আছে, কাৰকো আছে। ঋণ দিয়াৰ কথাটো বেংকসমূহৰ নিজা বিবেচনাৰ ভিতৰুৱা কথা। তাত তৃতীয় পক্ষৰ কৰ্তৃত্ব নাখাটে। কিন্তু বিভিন্ন কাৰণত তৃতীয় পক্ষৰ অনুৰোধ ৰাখিবলৈ গৈ বা প্ৰভাৱিত হৈ ঋণ প্ৰদান কৰাৰ ফলত বেংক একোটা দেউলীয়া হোৱাৰ উদাহৰণো আছে। শেহতীয়াকৈ বেংকসমূহে কৃষিকৰ্মৰ ক্ষেত্ৰত ঋণ প্ৰদান কৰাৰ বেলিকা সমূহ বা গোটক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ আৰু কাৰকসমূহৰ বিষয়ে অৱগত কৰিছে এয়া অৱসৰপ্ৰাপ্ত বেংক বিষয়া উপেন চন্দ্ৰ ডেকাই। বৰ্তমান সময়ত বেংকবিলাকে সমূহীয়াভাৱে ছেল্ফ হেল্প গ্ৰুপবিলাকক দি আছে। কাৰণ আগৰ অভিজ্ঞতাৰ ফালৰ পৰা চৰকাৰী ছাবচিডি থকা লোনবিলাক বেছিভাগে ছাকচেছ হ'ব পৰা নাই, বিশেষকৈ প্ৰপাৰলি ইউটিলাইজ নকৰাৰ কাৰণে। কাৰণ বেছিভাগে আগৰ লোনবিলাক দেখা গৈছে লোন ল'ব লাগে লৈছে, আনে লৈছে, কোনোবাই ল'বলৈ কৈছে, সেইকাৰণে লৈছে যে এইটো যে ঘূৰাই দিব লাগিব সেই বস্তুটো মনত নাথাকে। তাৰমানে যিটো কামৰ কাৰণে লোন লৈছে সেইটো প্ৰকৃততে নাই। 3 মাহৰ মানহে দেখুৱাই যে মই এই ৰাইচ মিলৰ কাৰণে লৈছোঁ, ৰাইচ মিল লাগে নে নালাগে সেইখিনি নাই। একে ঠাইতে বছৰে বছৰে PMEGP বা PMRY লোন যিবিলাকত ছাবচিডি থাকে, ছাবচিডি টকাখিনি পাবৰ কাৰণে একেটা এক্টিভিটিতে গোটেইবিলাককে লোন দি দিছে, য'ত প্ৰয়োজন নাই। 70, 80, 90জন একেটা এক্টিভিটি। আৰু তাৰ ফলত কি হৈছে, তেওঁলোকে পইচা যিখিনি পালে বেংকে লোন দিব লাগে দিছে,
মটৰচাইকেল কিনিছে বা ক'ৰবাত অন্য কামত খৰচ কৰি দিছে। আৰু আটাইতকৈ ডাঙৰ কথা সজাগতাৰ অভাৱ। ভাবিয়ে লয় যে এইখিনি চৰকাৰে দিয়া লোন ঘূৰাই দিব নালাগে, কিন্তু প্ৰকৃততে পাব্লিক মানি না, বেংকৰ টকাখিনি পাব্লিক মানি। কিন্তু ইয়াৰ মাজতে কিছুসংখ্যক এনেকুৱাও আছে তেওঁলোকে কিবা এটা কৰিব বিচাৰে, কিন্তু এই যে ঘূৰাই নিদিয়া মানুহৰ সংখ্যা বেছি, সেই নিডি পাৰ্চন কেইজনো মানে লোন পোৱাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হৈ যায়। এতিয়া গোটৰ ক্ষেত্ৰত কি হয়, এটা সমূহীয়া লাইবিলিটিজটো জইণ্ট আৰু ছেভাৰেল দুইটা লাইবিলিটিজ, তাৰমানে তেওঁৰ নিজৰো লাইবিলিটিজ থাকে, গোটটোৰ সমূহীয়াভাৱেও লাইবিলিটিজ থাকে। গতিকে তাত প্ৰপাৰলি ইউটিলাইজেশ্যন হয় আৰু সেইখিনি আগবাঢ়ি অহা লোক কিবা এটা কৰিম বুলি অহা, আৰু দেখা গৈছে যে ৰিপে'মেণ্ট খুব ভাল, সেইকাৰণে বেংকে গোটবিলাকক প্ৰিফাৰেঞ্চ দিছে, গভৰ্ণমেণ্টেও দিছে। শ্ৰোতাসকল, আমি যে কৃষি কৰ্মৰ বাবে পৰিকল্পনাৰ কথা কৈছোঁ, তাত ঋণৰ প্ৰয়োজনীয়তা, ঋণ প্ৰাপ্তিৰ সুবিধা আৰু ব্যৱহাৰৰ কথাটো অন্তৰ্ভুক্ত হৈ আছে। পৰিকল্পনাবোৰ সফল হ'বলৈ ঋণৰ প্ৰয়োজন থাকিব পাৰে। এই অনুভৱটো অহাৰ লগে লগে ঋণৰ ব্যৱহাৰ আৰু উভতাই দিয়াৰ কথাবোৰ লগে লগে ঠিক হৈ যাব লাগে। অন্যহাতে মাত্ৰ কোনোবা পক্ষৰ পৰা ঋণ পাম বা চৰকাৰৰ পৰা ছাবচিডি পাম, গতিকে আমি কৃষি কৰ্ম আৰম্ভ কৰিম, এনেধাৰণাৰে আগবাঢ়িলে বিফল হোৱাৰেই সম্ভাৱনা বেছি। গোলাঘাট জিলাৰ ডেৰগাঁও জৰাগুৰিৰ 1 নম্বৰ খকন্দগুৰি গাঁৱৰ মনেশ্বৰ বৰা সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীভুক্ত শ্ৰোতা। তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত লোক। দীৰ্ঘদিনৰ কৰ্মময় জীৱন আৰু অভিজ্ঞতাখিনিৰে তেওঁ সুষমা বসুন্ধৰাৰ সৈতে কাম কৰিবৰ বাবে আগবাঢ়ি আহিছে। নিজৰ অঞ্চলত কেনেধৰণৰ কাম কাজ কৰাৰ পৰিকল্পনা কৰিছে, পৰিৱেশ কেনেকুৱা সেই কথা জানিবলৈ বিচাৰোঁতে তেওঁ আমাক এনেদৰে ক'লে। আমাৰ বিশেষকৈ এই অঞ্চলটো বান প্ৰপীড়িত অঞ্চল এটা চাইডৰ পৰা। এই অঞ্চলটো বিভিন্ন ধৰণৰ গছ গছনি, এনেকে পানী, বিল, খাল, এনেকে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দৃশ্য আছে। যিমানটো আগতে আজি 15-20 বছৰ আগত যিমানখিনি গছ গছনি আছিলে, সেই গছ গছনি এতিয়া কিন্তু আমি দেখিবলৈ পোৱা নাই। ডেৰগাঁৱৰ পৰা আমাৰ খকন্দগুৰি গাঁও এখন, ইয়াৰ পৰা আপোনাৰ ধৰক 10 কিলোমিটাৰ হয়। এই ফ'ৰলেণ্ডৰ যিখিনি গছ গছনি, সেইখিনি সম্পূৰ্ণ আগৰ পুৰণা গছ গছনি কাটি পেলালে। সেইটো কাৰণে আমি এইখিনি নিবাৰণৰ কাৰণে আমি প্ৰায় 30-40% ইমানটো মানে আমাৰ অসমতে হওক বা আমাৰ গাঁৱতে হওক, টাউন নগৰ চহৰবিলাকতে হওক, গছ গছনি ৰোৱাৰ ব্যৱস্থাটো হৈছে, যদিও যেনেধৰণে হ'ব লাগিছিলে সেইমতে হোৱা নাই। কাৰণ আমাৰ এই খকন্দগুৰি গাঁওখন এটা সময়ত বুঢ়া আমাৰ ককাসকলে এজোপা গছৰ নামতে খকন্দগুৰি নামটো ৰাখিলে। এজোপা গছৰ নামতে পুলি আমি সংৰক্ষণ কৰিব লাগিব, পুলি ৰোপণ কৰিব লাগিব, সেইখিনি পানী দিব লাগিব, সেইখিনি আপুনি জেওৰা ভেটা দি আমি বেৰিব লাগিব। গৰু ছাগলী অন্যান্য জীৱ জন্তুবিলাকে নষ্ট নকৰাকৈ তেখেতসকলক সেইখিনি পুলি আমি সযতনে ৰাখিব লাগিব, সাৰ জাবৰ দিব লাগিব, আৰু নিজেও কৰিব লাগিব, আনকো সেইটো কথা ক'ব লাগিব, জনাব লাগিব। আৰু যিমানটো সময়ত আমাৰ গাঁৱতো কিছু লোকে এনেকে গছ পুলি এনেকে ফাৰ্ম হিচাপত ৰুবলৈ লৈছে। চৰকাৰেও এনেকে কিছুমান সাহায্য সহায় পঞ্চায়তৰ যোগেদি, ব্লকৰ যোগেদি হওক এইখিনি কৰিবলৈ লৈছে। আমি সেইখিনি পুলি অনাৰ ব্যৱস্থা কৰিছো, আনিছো, বাৰীয়ে ঘৰে এনেকে ৰোৱাৰ ব্যৱস্থা কৰিছো। আৰু যিমানটো পাওঁ, যিকণ মাটি আছে সেইখিনি নিজৰ কাৰণে নাৰিকল পুলি এটা হলেও, কল পুলি এটা হলেও, বিভিন্ন চৰকাৰী গছ পুলি এটা হলেও, দৰকাৰী যিখিনি ঘৰত লাগতিয়াল, বিয়া সকাম, বিভিন্ন আমাৰ ঘৰ দুৱাৰত লাগিবলগীয়া যিখিনি গছ, সেইখিনি আমি ৰোৱাৰ ব্যৱস্থা অকণকে ব্যৱস্থা কৰি আছো। সামূহিকভাৱে বা গোট হিচাপে কামত আগবাঢ়িলে বহনক্ষম উন্নয়নৰ বাবে প্ৰয়োজনীয় দায়িত্বখিনি নিজৰ ভিতৰতে ভগাই ল'ব পাৰি। অৰ্থাৎ মাটি চহোৱাৰ পৰা বীজ সিঁচালৈ, উৎপাদনক্ষম কৰি তোলাৰ পৰা বিপণন কেন্দ্ৰলৈ আগবঢ়াই নিয়ালৈ, আৰু মুঠ উপাৰ্জনৰ পৰা উৎপাদন ব্যয় আৰু লাভাংশৰ হিচাপ নিকাচলৈ একে সময়তে নিয়াৰিকৈ পৰিচালিত কৰি নিব পৰা হয়। তাৰ বাবে ব্যক্তিবিশেষৰ ৰাপ আৰু জ্ঞানখিনি সঠিককৈ অনুধাৱন কৰি সদস্য নিৰ্বাচনত সচেতন আৰু সাৱধানতা অৱলম্বন কৰা দৰকাৰ। লখিমপুৰ জিলাৰ দুলীয়াপথাৰ 2 নম্বৰ হাৰমতিৰ ৰাজু শৰ্মা সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীভুক্ত শ্ৰোতা। তেওঁ শিক্ষকতা বৃত্তিৰ সৈতে জড়িত। হাৰমতি অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল। তাৰে এটা দিশত পাহাৰৰ পাদদেশ আৰু আনফালে ডিক্ৰং নদীৰ অৱবাহিকা। আমি তেওঁৰ পৰা তেওঁৰ অঞ্চলৰ পৰিৱেশৰ বিষয়ে জানিবলৈ বিচাৰিছিলোঁ। তেওঁ আমাক এনেদৰে ক'লে।
আমাৰ অঞ্চলৰ পৰিৱেশটো খুব ভাল, মানে গছ-গছনি যথেষ্ট আছে আৰু আমাৰ পথাৰ আছে, মানে সেইকাৰণে দুলীয়া পথাৰ হয় আমাৰ মানে যিটো ডাকঘৰ, আমাৰ পথাৰ আৰু আমাৰ গাঁৱৰ মাজেদি আপোনাৰ এটা জান বৈ গৈছে। অৱশ্যে খৰালিত খুব পানী নাথাকে, বাৰিষা পানী থাকে আৰু জানৰ পাৰত বাহনি আছে, গতিকে আমি যিটো প্ৰাকৃতিক পৰিৱেশটো আমাৰ চিৰসেউজ। আমাৰ ইয়াত মানে আমি গছ পুলি নৰুলেও হয়, আমাৰ ইয়াত যথেষ্ট বান্দৰ আছে, চৰাই আছে মানে, গতিকে আমাৰ ইয়াতে যিবিলাক আম, বগৰী, কিবা কিবি গছ আছে, আমি মানুহে খোৱাতকে বান্দৰে বেছি খায়, বাদুলিয়ে বেছি খায়, কেৰ্কেটুৱাই বেছি খায়। সিহঁতে গুটিবিলাক লৈ গৈ য'ত ত'ত পেলাই দিয়ে, গতিকে অভগন পুলি হয় মানে। সুষমা বসুন্ধৰাৰ সৈতে জড়িত হৈ কাম কাজ কৰাৰ পৰিকল্পনাখিনিনো কেনেকুৱা ধৰণৰ, এই বিষয়ে জানিবলৈ বিচৰাত তেওঁ আমাক ক'লে। মই মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক লৈহে এটা ভৱিষ্যতৰ পৰিকল্পনা কৰিছো। এতিয়া মানে আমাৰ প্ৰব্লেমটো ক'ত হয়, আমাৰ মানুহে সপোনটো দেখে, মানে যিকোনো সপোনটো আপোনাৰ টকা পইচাক লৈ দেখি পেলাই, তৎকালীনভাৱে লাগে পইচাটো। কিন্তু মই সেই কথাটোৰ পৰা অলপ আঁতৰি থাকিবলৈ বিচাৰি মানুহক কওঁ, এডৰা হাবি আছে, সেই হাবিডৰা ভাঙি তাত আমি নতুনকে মূল্যৱান চেগুন বা আপোনাৰ গমাৰি গছ কেইজোপামান লগাব নালাগে আচলতে। তাতকে যদি আমাৰ মুকলি জেগা আছে, সেই মুকলি জেগাত লগাব লাগে। যেতিয়া আমাৰ গছবোৰ ডাঙৰ হ'ব লাগিলে আমি সেই হাবিখন ভাঙি পিছত কৰিম। যেতিয়া অক্সিজেন ছাপ্লাই দিয়ালে আমি হয়তো মানে যিমান পৰিমাণৰ অক্সিজেন লাগে আমি নাপাবও পাওঁ। গতিকে মই সেইটোৱে কওঁ, অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ যাওঁতেনে কিন্তু আমাৰ যিটো প্ৰাকৃতিক ভাৰসাম্য, সেই ভাৰসাম্যটো কিন্তু বিনষ্ট কৰিলে সময়ে কিন্তু আমাক আকৌ মানে সমালোচনা কৰিব। মানে এটা সংকল্প ল'ব লাগে আৰু সেই সংকল্পৰে আপুনি আমাৰ কাৰ্যপন্থাটো আমি তৈয়াৰ কৰি ল'ব লাগিব। তাৰমানে এতিয়া মই মোৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ যে তোমালোকে গছ পুলি নুৰুলেও গছ পুলি নুঘালিবা, আৰু যে আমি যে আম বগৰী খাওঁ, এই গুটিবিলাক আমি গোটাই থৈ যদি মানে মুকলি জেগাত যদি আমি গুটিবোৰ আমি যদি এটা টোপোলা কৰিও পেলাই দিওঁ, সেই টোপোলাৰ পৰা দুজোপা গছ বাচিলেও আমাৰ প্ৰকৃতি সংৰক্ষণ হ'ব। পৰিয়াল এটা সামূহিক বান্ধোন, গাঁও এখনো সামূহিক, কাৰ্যালয় এটি, অনুষ্ঠান একোটা, ৰাজ্য, দেশ, সুষমা বসুন্ধৰাৰ আমাৰ যাত্ৰাও সামূহিক, বিশেষজ্ঞৰ চিন্তাও সামূহিক, ফলো ভোগ কৰিম সামূহিকভাৱে। এনে ক্ষেত্ৰত মই মোৰ বুলি কৰা কামবোৰো সামূহিক হিচাপে গণ্য কৰোঁ। অৰ্থাৎ এজন পঞ্জীভুক্ত শ্ৰোতা নিজে এটি একক হ'লেও সুষমা বসুন্ধৰাৰ মঞ্চত তেওঁৰ মত, তেওঁৰ কামবোৰো কিন্তু সামূহিকৰে অংশবিশেষ। লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত পদুমপুৰৰ ১ নম্বৰ তাঁতিবাহাৰ গাঁৱৰ ডিম্বেশ্বৰ বৰুৱা সুষমা বসুন্ধৰাৰ পঞ্জীভুক্ত শ্ৰোতা। তেওঁৰ পৰা আমি নিজৰ অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে সুধিছিলোঁ। তেওঁ আমাক ক'লে, পাৰিপাৰ্শ্বিকতাৰ ওপৰত ক'বলৈ গ'লে ১৯ শতিকাৰ কালচোৱাত এই আমাৰ বৃহৎ এটা অঞ্চল, শস্য, মৎস্য, জাৰণি, কাঠনি, পশু পক্ষী আদিৰে এই তাঁতিবাহাৰ বৃহৎ এটা অঞ্চলত বসবাস কৰা সকলোৰে এটা সুন্দৰ জীৱন যাপন কৰি আহিছিলে। কালৰ সোঁতত দোপাংদিহি নদীয়ে ত্ৰিশলা নদীক ভেটা দিয়াৰ ফলত বানপানীৰ কৰাল গাছত সম্পূৰ্ণৰূপে এই অঞ্চলটো বিধ্বস্ত হৈ যোৱাত অঞ্চলবাসীয়ে দুৰ্ভোগ ভুগিবলগীয়া কৰিছে। সেয়েহে এই অঞ্চলটোত বিশেষত আমাৰ পাৰিপাৰ্শ্বিকতাত খেতি বাতি, ঘৰৰ বাৰীৰ সকলো শস্য মৎস্য সৰ্বশান্ত হৈছে। তাৰ মাজতে হেৰাই যোৱা পৰিৱেশটো ঘূৰাই অনাৰ লক্ষ্যৰে ঘৰতে সৰুকৈ এখন নাৰ্চাৰী বনাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে প্ৰত্যেকৰ ঘৰে ঘৰে গৈ পৰিৱেশ এটা উন্নত কৰাৰ প্ৰচেষ্টা হাতত ৰাখিছোঁ। সুষমা বসুন্ধৰাৰ সৈতে যুক্ত হৈ কাম কৰিবলৈ কেনে পৰিৱেশ তেওঁ বাছনি কৰিছে, সেই বিষয়ে জানিবলৈ বিচৰাত তেওঁ আমাক জনালে। যিকোনো জন্মদিন, দহাকাজ, বিয়া সবাহ, ৰাস্তাৰ দাঁতিত গছপুলি ৰোপণ কৰি বৰ্তমানলৈকে আমি এই পাৰিপাৰ্শ্বিকতাৰ পৰিৱেশটো উন্নত কৰাৰ লক্ষ্যৰে ৬,০০০ মান গছপুলি ৰোপণ কৰিছোঁ। ৩,০০০ মান ফুলৰ পুলি দান সূত্ৰে ৰোপণ কৰি আহিছোঁ। তাৰ উপৰিও সামাজিকভাৱে আমি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত আমাক গছপুলি ৰোপণ কৰিবলৈ আমন্ত্ৰণ কৰে। সেয়েহে পিছলা পৰিয়াল যুৱক সমাজে সেউজ বন্ধু উপাধিৰে স্বীকৃতি প্ৰদান আমাক কৰিছে। সেয়েহে আমি অব্যাহত ৰাখিছোঁ। বন্ধুসকল, আহক আমি এতিয়া পঞ্জীভুক্ত শ্ৰোতাসকলৰ কামৰ কথা পাতোঁ।
যোৱা সপ্তাহত আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলক অনুশীলনীৰ ৰূপত এটি প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা হৈছিল। প্ৰশ্নটোৰ উত্তৰ অনুষ্ঠানটিৰ সেই খণ্ডটোৰ কথা বতৰাৰ মাজতেই আছিল। আমাৰ সুষমা বসুন্ধৰা অভিযানৰ সৈতে প্ৰশ্নটোত জড়িত কথাবোৰৰ গুৰুত্বপূৰ্ণ সম্পৰ্ক আছিল। আচলতে আমি আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটিৰ প্ৰত্যেকটি খণ্ড মনোযোগেৰে শুনক। কেৱল প্ৰশ্নৰ উত্তৰ দিবলৈ নহয়, আপোনাৰ চিন্তা, আপোনাৰ পৰিকল্পনা, আপোনাৰ কামত ই সহায়ক হ'ব পাৰে। বাৰু, সি যি কি নহওক, যোৱাবাৰৰ প্ৰশ্নটো আছিল পশুৰ পৰিপুষ্টিৰ বাবে চৰণীয়া পথাৰৰ এক ধৰণৰ ব্যৱস্থাপনা, যাক ইংৰাজীত ৰোটেশ্যনেল গ্ৰেজিং বুলি কোৱা হয়, সেয়া কেনেকৈ কৰা হয়। উত্তৰটো লিখি হোৱাটছএপ যোগে 23 জানুৱাৰী 2025 বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াবলৈ কোৱা হৈছিল। আপোনাৰ উত্তৰটো পঠিয়ালে নিশ্চয়। আমি সেইবোৰ পৰীক্ষা কৰি আছোঁ। এতিয়া আহক এই খণ্ডটোৰ অনুশীলনীৰ কথা পাতোঁ। কথাবোৰ মনোযোগেৰে শুনিছে নহয়? তেনেহ'লে কোনো চিন্তা নাই। উত্তৰটো আপুনি তুৰন্তে লিখি আমালৈ পঠিয়াব পাৰিব, কাৰণ এইবাৰৰ প্ৰশ্নটো এই খণ্ডটোৰ আলোচনা কথা বতৰাৰ মাজৰ পৰাই তুলি ধৰা হৈছে। প্ৰশ্নটো হ'ল, আমি যিকোনো পৰিমাণৰ মাটিত কৃষি পৰিকল্পনা কৰোঁতে তাক সমন্বিত পাম্প ব্যৱস্থাৰে কৰাটো নিশ্চিত কৰিবলৈ আমাক বিশেষজ্ঞই পৰামৰ্শ দিছে। তাকে কৰোঁতে 3টা কথা আমাক বিশেষভাৱে মনত ৰাখিবলৈ কৈছে। সেই 3টা কথা কি কি? প্ৰশ্নটো পুনৰ কৈছোঁ, আমি যিকোনো পৰিমাণৰ মাটিত কৃষি পৰিকল্পনা কৰোঁতে তাক সমন্বিত পাম্প ব্যৱস্থাৰে কৰাটো নিশ্চিত কৰিবলৈ আমাক বিশেষজ্ঞই পৰামৰ্শ দিছে। তাকে কৰোঁতে 3টা কথা আমাক বিশেষভাৱে মনত ৰাখিবলৈ কৈছে। সেই 3টা কথা কি কি? এই প্ৰশ্নটোৰ উত্তৰ লিখি অহা 3 ফেব্ৰুৱাৰী বা তাৰ আগতে পোৱাকৈ আমালৈ হোৱাটছএপ কৰি পঠিয়াওক। শ্ৰোতা বন্ধু, আমি বিগত প্ৰতিটো খণ্ডতে কৈ আহিছোঁ যে আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম কৰাসকলৰ বাবে সুষমা বসুন্ধৰা অনুষ্ঠানটো মত প্ৰকাশৰ এক মঞ্চ হওক। সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখি পঠিয়াব পাৰে। ইতিমধ্যে আমি চিঠি পাইছোঁ আৰু প্ৰচাৰো কৰিছোঁ। আজি পিছে সময়ৰ অভাৱৰ বাবে চিঠি প্ৰচাৰ কৰিব পৰা নহ'ল। আগন্তুক খণ্ডত চিঠি আমি নিশ্চয় প্ৰচাৰ কৰিম। শ্ৰোতা বন্ধু, আপুনি পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণমূলক কামৰ যিকোনো অভিজ্ঞতাৰ কথা লিখি আমালৈ পঠিয়াব পাৰে। আমাৰ ঠিকনা সুষমা বসুন্ধৰা, মাৰফত অনুষ্ঠান মুৰব্বী, আকাশবাণী ডিব্ৰুগড়, পিন 78603। ইমেইল যোগেও আপুনি লিখিব পাৰে আমালৈ। মেইল আইডিটো হ'ল airdak@gmail.com, অৰ্থাৎ AIRDAAK@gmail.com। বন্ধুসকল, প্ৰতি দেওবাৰে সন্ধিয়া 6:15 সুষমা বসুন্ধৰাৰ পুনৰ প্ৰচাৰ শুনিব। বাৰু, তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। অহা দেওবাৰে নতুন এটি খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত। নমস্কাৰ। दुष्टतां यति प्रकृतिर्विकृतायते